Assam Orunodoi 3.0 scheme 2025 কোনে কোনে নাপাব অৰুণোদয় আঁচনিখন ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন নিয়ম ৰাজ্যৰ লাখ লাখ লোক অৰুণোদয় আঁচনি ধন লাভ কৰে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বহুলোক কেইটাৰ পৰা আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন গাইডলাইন বৰ্তমান ৰাজ্যৰ লাখ লাখ লোক অৰুণোদয় আঁচনি ধন লাভ কৰে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বহুলোকে এইটাৰ পৰা আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন গাইডলাইন আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন সাংসদ প্ৰাক্তন বিধায়ক প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পঞ্চায়ত পৌৰসভা স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত চিকিৎসক অভিযন্তা আৰ্কিটেক্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট বেংকৰ বিষয়া অধিবক্তা বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চ মাধ্যমিক কনিষ্ঠ মহাবিদ্যালয় উচ্চ বিদ্যালয় উচ্চ প্ৰাথমিক নিম্ন প্ৰাথমিকৰ ঠিকাভিত্তিক বা নিয়মীয়া শিক্ষক যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আশাকৰ্মী আশা তত্ত্বাৱধায়ক গাঁও প্ৰধান চৰকাৰী ঠিকাদাৰ আৰু যোগানকাৰী ৰিয়েল এষ্টেট বিল্ডাৰ উদ্যোগপতি বাণিজ্য অনুজ্ঞাপত্ৰধাৰী যিসকলে আয়ক দিয়ে ব্যৱসায়ী উদ্যোগী আৰু দোকানী যিসকলে আয়কৰ দিয়ে সৰু আৰু প্ৰান্তীয় শ্ৰেণীৰ বাহিৰে অন্য মাটিধাৰী মটৰচালিত চাৰিচকীয়া বাহনৰ মালিক ৰাজ্য চৰকাৰৰ অন্য আঁচনিৰ অধীনত সমসংখ্যক নগদ সুবিধাপ্ৰাপ্ত হিতাধিকাৰী অসম খাদ্য সুৰক্ষা নিয়ম ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 গোট তথা সংমিশ্ৰিত পৰিয়ালৰ আৰু সীমাচদি পৰিয়ালটো অতিক্ৰম কৰে অৰুণোদয় আঁচনিৰ বাবে যোগ্য কোন বিধৱা অবিবাহিত 45 বছৰৰ ওপৰৰ মহিলা বিবাহ বিচ্ছেদিত নিৰ্যাতিত মহিলা তৃতীয় লিংগৰ ব্যক্তি দিব্যাংগ ব্যক্তিসকল চৰকাৰী পঞ্জীয়নকৃত অনুষ্ঠান বা বৃদ্ধাশ্ৰমত থকা মহিলা সদস্যৰ দ্বাৰা পৰিচালিত পৰিয়াল য'ত উপাৰ্জনকাৰী সদস্যসকল হয় দিব্যাংগ বা বয়সস্থ 60 বছৰ ধৰ পৰিয়ালৰ মহিলা য'ত কোনো সদস্যই HIV থ্যালাছেমিয়া হেমোফিলিয়া চেৰিব্ৰেল পালচি কুষ্ঠ ৰোগী আৰু পৰিয়ালৰ মহিলা য'ত কোনো সদস্যই HIV থ্যালাছেমিয়া হেমোফিলিয়া চেৰিব্ৰেল পালচি কুষ্ঠ ৰোগী আৰু অটিজম স্পেক্ট্ৰাম ব্যাধিত ভোগা লোক অথবা খৰ্বকাই ব্যক্তি আছে আশ্ৰয়হীন তথা অভাৱগ্ৰস্ত মহিলাসকল শিক্ষা কৰি জীৱন যাপন কৰা মহিলাসকল অন্তঃদ্বাৰ অন্ন যোজনা হিতাধিকাৰী মহিলাসকল পৰিয়ালৰ মহিলা য'ত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম তেওঁলোক অৰুণোদয় নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক কনিষ্ঠ মহাবিদ্যালয় হাইস্কুল উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষকসকল ঠিকাভিত্তিক বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক কৰ্মচাৰীসকলে অৰুণোদয় সুবিধা নাপাব আনহাতে যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজন কৰ্মী আশাকৰ্মী আশা তত্ত্বাৱধায়ক গাঁও প্ৰধানেও এই সুবিধা নাপাব বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে উল্লেখিত শ্ৰেণীৰ অন্তৰ্গত বহু হিতাধিকাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলেও এতিয়াও এই আঁচনিৰ অধীনত সুবিধা গ্ৰহণ কৰি আছে যিটো আঁচনি নিৰ্দেশনা ব্যাপক উলংঘন কৰা হৈছে সেয়েহে বিত্ত বিভাগে যিকোনো চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যই অৰুণোদয় সুবিধা লৈ আছে তেওঁলোকক অহা 28 ফেব্ৰুৱাৰীৰ পূৰ্বে অৰুণোদয় আঁচনি বাধ্যতামূলকভাৱে এৰিবলৈ নিৰ্দেশ জাৰি কৰিছে অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্ত বিভাগে নিৰ্দেশটোত উল্লেখ কৰিছে মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে
দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে, যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোককো ডিচিসকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে, সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম, তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব। অৰ্থাৎ প্ৰথমতে বিধৱা, ডাইভৰ্চ মহিলা, দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল, HIV, থেলাছেমিয়া, হিম'ফেলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰ'ব, সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছোঁ যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লেও ৰেচন কাৰ্ড পাব। কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লে অৰুণোদয় পাব। তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায়।